নমস্যিবই যিসকল মানুহে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ক সৎ ব্যৱহাৰ নকৰে সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে নমস্কাৰ প্ৰিয় দৰ্শকসকল পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো বিশেষকৈ জাতক জাতিকাসকলে এই মে মাহটো কেনেদৰে পাৰ হ'ব তেওঁলোকৰ শিক্ষা প্ৰেম বৈবাহিক লগতে এই মাহটো আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন হ'ব প্ৰেম সম্পৰ্কত কিমান মধুৰ আহিব শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবনে এই মাহত আপোনাৰ শুভ ৰং শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবনে এই মাহটো আপোনাৰ শুভ ৰং শুভ সংখ্যা এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত পাব আৰু লগতে ভিডিঅ'টোৰ মাজভাগত কম কি উপায় কৰিলে আপোনাৰ এই মে মাহটো ভাল ধৰণে পাৰ হৈ স্বাস্থ্যৰ দিশত আৰু লগতে মানসিক শান্তি পাব তাৰ বিষয়ে আমি ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ কম সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শিক্ষাৰ ক্ষেত্ৰত মে মাহটো কেনেদৰে পাৰ হ'ব জানিলো আহকচোন কেতিয়াবা পঢ়া শুনাত মন নবহিবও পাৰে কিন্তু 18 মেৰ পাছত হলনি হ'বলৈ গৈ আছে আপোনাৰ এডুকেশ্যন লাইফষ্টাইল পঢ়া শুনাত কিছু মন বহিব 13 বছৰৰ পিছত হলনি হ'ব আপোনাৰ মন লগতে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত সফলতাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ পাৰিব প্ৰেম ভালপোৱা লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত জানো আহকচোন প্ৰেম ভালপোৱা লাভ ৰিলেশনশ্বিপত কেতু আপোনাৰ ৰাখিৰ পৰা যাবগৈ একেবাৰে 13 বছৰ ধৰি আপোনাৰ লগত আছে কাৰণে আপোনাৰ কেতিয়াবা মনটো চঞ্চল হৈ থাকে নিগেটিভ চিন্তা চৰ্চাবোৰে আপোনাৰ কেতিয়াবা মনবোৰ খুলি খাই থাকে যিহেতু আমাৰ মনটোৱে কেতিয়াবা নিগেটিভ পজিটিভ হৈয়ে থাকে যেনেকৈ বৰষুণ বতাহ ৰ'দ দি থাকে ঠিক তেনেকৈ আমাৰ জীৱনতো সুখ দুখবোৰ আহিয়ে থাকে প্ৰিয় দৰ্শক আমাৰ লাইফ পাৰ্টনাৰজন দেখিবলৈ ধুনীয়া হোৱাটো প্ৰয়োজন নহয় কিন্তু বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ বৈবাহিক জীৱনৰ এই মাহটো বৈবাহিকসকলৰ একোটা ধ্যান দিব লাগিব নিজৰ ওপৰত সৰু সুৰা কথাক লৈ কাজিয়া নহয় যাতে ফুল বুজাবুজি নহয় তাক লৈ ধ্যান ৰখাটো খুবেই দৰকাৰ বৈবাহিক জীৱনত কিছু 50% ভাল 50% বেয়া হ'ব পাৰে লাইফ পাৰ্টনাৰজনক সন্মান ৰেসপেক্ট কৰক আৰু লগতে হেলথৰ ওপৰত গুৰুত্ব দিয়ক আপুনি এই মাহটো বিষ ৰাশিৰ ওপৰত বৃহস্পতি শুক্ৰ আৰু মংগল গ্ৰহৰ বিশেষ কৃপা থাকিব কিন্তু আপোনাৰ ৰাশিত 12 মেৰ পাছত আপোনাৰ কপাল ফুলিব পাৰে কিছু ক্ষেত্ৰত যিবোৰ মাহ গুছি গৈছে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ গুছি গৈছে তাতকৈ এই মাহটো আপোনাৰ বাবে স্পেশাল হ'বলৈ গৈ আছে এই মাহত আপোনাৰ শুভ ৰং হৈছে হালধীয়া শুভ নাম্বাৰ হৈছে আপোনাৰ 5 আৰু 9 এই মাহটো বিষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু নতুন কামৰ পৰিকল্পনা আহিব পাৰে জব ৰিলেশনশ্বিপ বিজনেস সকলো আয়া তিনটাৰ ক্ষেত্ৰত জব বিজনেসৰ ক্ষেত্ৰত যিসকলে চাকৰি সন্ধান কৰি আছে 18 মেৰ পাছত আপোনাৰ শুভ বাতৰি পাব পাৰে যিসকলে নিজৰ ব্যৱসায়ত আছে তেওঁলোকে নতুন পুঁজি লগোৱাৰ সুযোগ পাব মংগলৰ গ্ৰহৰ প্ৰভাৱৰ আপোনাৰ নিজৰ ৰাশিত বহুতে ভাল দেখা গৈছে লগতে আপোনাৰ ভৱিষ্যত স্থিৰ থাকিব আপোনাৰ বিশেষ টিপছ বিষ ৰাশিৰ লোকসকলৰ মে মাহটো সফল হ'বলৈ কেৱল একোটা মনত ধ্যান ৰাখিব লাগিব সাহসৰ সৈতে সিদ্ধান্ত ল'ব লাগিব যিকোনো ক্ষেত্ৰত সাহস লৈ সিদ্ধান্ত ল'ব লাগিব অৰ্থনৈতিকৰ অৱস্থাৰ বিষয়ে জানিলো আহকচোন ফাইনেন্সিয়েল প্ৰব্লেম যিটো নেকি আমাৰ প্ৰত্যেকজন ব্যক্তিৰে দৰকাৰ আপোনাৰ মোৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈছে 8 মে 22 মে এই দুটা তাৰিখত ধনৰ যোগ দেখা গৈছে আপোনালোকৰ যিকোনো ধৰণৰ বিনিয়োগ আৰু এই মাহটো লাভজনক হ'ব সম্পত্তি ক্ৰয় কিনাৰ আৰু লগতে বিক্ৰীৰ ক্ষেত্ৰতো শুভ ফল পাব প্ৰতিদিনে মা লক্ষ্মীক পূজা অৰ্চনা কৰিব পাৰিলে আপোনাৰ অৰ্থনৈতিকৰ ক্ষেত্ৰত আপোনাৰ শুভ ফল পাবলৈ সক্ষম হ'ব লগতে আপুনি ৰাতিপুৱা শুই উঠি সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে আপোনাৰ ভৱিষ্যত ভাল হোৱা দেখা যাব পাৰে সেয়ে ৰাতিপুৱা শুই উঠি সূৰ্য দেৱতাক জল অৰ্পণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ প্ৰেম আৰু দাম্পত্য জীৱন লাভ মেৰিড লাইফ কৈছো কিন্তু আমি কিছু ক্ষেত্ৰত আমি যদি আপুনি এটা সম্পৰ্কত আছে তেওঁলোকৰ মাজত আপোনাৰ ভালপোৱা আপোনাৰ গ্ৰহ হৈ উঠিব ভালপোৱা আগতকৈ উন্নতি হ'ব আপোনাৰ দাম্পত্য জীৱনত যদি কিবা
মনোমিলন হৈ আছিলে মে মাহত আপোনাৰ মিলন হোৱাৰ সম্ভাৱনা আছে কাজিয়া লাগে যদি নিজৰ পাৰ্টনাৰৰ পৰা কিছু দূৰত্ব বাঢ়িছে কিন্তু আপোনাৰ তাতকৈ আপোনাৰ শক্তিশালী হ'ব কিন্তু আগতকৈ সম্পৰ্কত এই মাহটোত বিষ ৰাখি হৃদয়ত ৰোমাঞ্চৰ নতুন বসন্ত জুৰি উঠিব আপোনাৰ এবাৰ জানি লওঁ আহকচোন স্বাস্থ্যৰ দিশত আপোনাৰ কেনেদৰে পাৰ হ'ব মে মাহটো কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ যদিহে ইতিমধ্যে আমাৰ চেনেলটো যদিহে এতিয়ালৈ আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু লগতে প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটি ভাল পালে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব মে মাহত স্বাস্থ্যৰ দিশত আপুনি অধিক সতৰ্ক হ'ব লাগিব পেটৰ সমস্যা সম্ভাৱনা বিশেষকৈ 10 মেৰ পাছত হোৱাৰ সম্ভাৱনা আছে সেয়ে প্ৰচুৰ পৰিমাণে পানী খাওক নিজৰ হেলথৰ ওপৰত গুৰুত্ব দিয়ক যত্ন লওক প্ৰকৃতিৰ অধিক সময় কটাব তেতিয়াহে মানসিক শান্তি পাব এই পৃথিৱীত এই প্ৰকৃতিৰ লগত আপুনি মিলি চলিবৰ কাৰণে চেষ্টা কৰক তেনেহ'লে মানসিক শান্তি পাবলৈ সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰত এডুকেশ্যন হয় প্ৰিয় দৰ্শক শিক্ষা হৈছে এনেকুৱা এটা জীৱন যি নেকি আমি মৃত্যুৰ আগলৈ আমাৰ শিকিবলগীয়া বহুতো কাম থাকে বহুতো শিকিবলগীয়া কথা থাকে সেয়ে আমি সৰুৰ পৰাও শিকোঁ ডাঙৰৰ পৰাও শিকোঁ সেয়া শিক্ষাৰ কেতিয়াও শেষ নাই যিসকলৰ বিশেষ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে 1 মেৰ পৰা 16 মেৰ ভিতৰলৈ অধ্যয়নৰ বিশেষ অনুকূল সময় হ'ব আপোনাৰ উচ্চ শিক্ষাৰ বাবে আবেদন কৰা সময়ত উপযুক্ত সময় কম্পিউটাৰৰ পৰীক্ষাৰ বাবে মে মাহত হ'ব আপোনাৰ যদি আপুনি কম্পিউটাৰ প্ৰশিক্ষণ লৈ আছে কম্পিউটাৰৰ ক্ষেত্ৰত আপুনি যদি বিজনেছ কৰি আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সফল হ'বলৈ পাৰিব পলিটিক্সৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল পলিটিক্সৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে কিন্তু মনটো চঞ্চল আহিব পাৰে কিন্তু ধৈৰ্য ৰাখি কিন্তু ইলেকশ্যনৰ ক্ষেত্ৰত আপুনি সাৱধান হৈ চলিব লাগিব সেয়ে আপুনি মুখত মিঠা লৈহে আপুনি কৰ্ম কৰিবলৈ চেষ্টা কৰক সৌভাগ্য আপোনাৰ হাতত থাকিব লাকি টিপছ মে মাহটো আপোনাৰ কি কৰিলে আপোনাৰ মে মাহটো আপুনি আপোনাৰ বাবে ভাল ফলাফল লৈ আহিব তাক লৈ আমি জানো আহকচোন আৰু লগতে কি সাৱধান হৈ থাকিব লাগিব কি ক্ষেত্ৰত আপুনি সাৱধান হৈ থাকিব লাগিব বন্ধু বান্ধৱীসকলৰ লগত অৰ্থনৈতিকৰ ক্ষেত্ৰত আপুনি মিলাজুলি কৰি আপুনি কামৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব লাগিব কিছু ক্ষেত্ৰত আপোনাৰ ভাল পাব কিছু ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগিব সেইকাৰণে আপোনাৰ মুখত মিচিকি হাঁহি লৈ আপুনি কৰ্মবোৰ কৰক যিকোনো আইনী কাগজত সহি কৰাৰ আগতে পঢ়ি লওক বস্তুটো কি আছে কি নাই আৰু পৰিকল্পনাটোৰ পিছত কি হয় তাক লৈ আপুনি ভাবি লওক কোনো অচিনাকি লোকৰ পৰা ধন লেনদেন নকৰিব অচিনাকি মানুহক আপুনি ধনৰ লেনদেন নকৰাটো খুবেই ভাল আপোনাৰ মে মাহটো শুভ হওক কেৱল আত্মবিশ্বাস ৰাখি অধ্যয়ন ৰাখি সঠিক সিদ্ধান্তৰ প্ৰয়োজন ৰাখি নিজৰ ওপৰত বিলিভ ৰাখি কৰ্ম কৰক তাৰপিছত আপুনি ফল অট'মেটিক আহি যাব যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ ৰাশিটো নিশ্চয় জনাবলৈ একেবাৰে নাপাহৰিব